আমাৰ দাবী দুষ্কৃতিকাৰী হুঁচিয়াৰ মানৱী ক্ষেত্ৰত ৰাজনীতি কৰা সহ্য কৰা নহ'ব মানৱী ক্ষেত্ৰত গুণাহাটীৰ মূল অংশ এইখনতে হ'ব লাগিব দুষ্কৃতিকাৰী হুঁচিয়াৰ মানৱী ক্ষেত্ৰত ৰাজনীতি কৰা পানৈ জংকী সমিতি এটা স্পষ্ট কথা যে পানৈ জংকীৰ ক্ষেত্ৰক লৈ পিনি ৰাজনীতি সহ্য কৰা নহ'ব 1 নম্বৰ কথাটো 2 নম্বৰ কথাটো হ'ল দুষ্কৃতিকাৰী হুঁচিয়াৰ 3 নম্বৰ কথাটো হ'ল এই আপোনালোকে যি আমাৰ মিচিং জনগোষ্ঠী আমাৰ যে ভূমিপুত্ৰ এটা জনগোষ্ঠী মিচিং জনগোষ্ঠী কিন্তু এই প্ৰাণকেন্দ্ৰ গুণাহুতি হৈছে আপোনাৰ প্ৰাণকেন্দ্ৰ এই গুণাহুতি বৃহত্তৰ গুণাহুতি বাকী ৰাইজৰ উদ্যোগত আৰু সমগ্ৰ লখিমপুৰ জিলাৰ মিচিং সমাজৰ সহযোগত আপোনাৰ 20 চনতে আপোনাৰ পানৈ জংকী সমিতি নামেৰে এখন সমিতি গঠন হৈছিল আৰু ইয়াত আপোনাৰ স্বৰ্গীয় মণিবৰ মিলিৰ স্মৃতিত 5 পুত্ৰগণে ইয়াত আপোনাৰ এতিয়া প্ৰথমতে 2 বিঘা মাটি দিছিলে এতিয়ালৈকে প্ৰায় 5 বিঘা মাটি তেওঁলোকে পানৈ জংকী ক্ষেত্ৰ নামত আমাক পানৈ জংকী ক্ষেত্ৰ সমিতিক দিছে তো সকলো ৰাইজৰ উদ্যোগত আৰু এই স্থানতে আপোনাৰ আমাৰ কিছুদিনৰ পূৰ্বে লখিমপুৰ জিলা উপায়ুক্ত মহোদয় আহি গৈছে ইয়াৰ পিছফালে বহুতো চৰকাৰী মাটি আছে ইয়াত এই পানৈ জংকী ক্ষেত্ৰৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি আছে ইতিমধ্যে কিন্তু এটা কথা হ'ল চব এতিয়া কি হৈছে পানৈ জংকী ক্ষেত্ৰক লৈ পিনি একাংশ দুষ্ট চক্ৰই ৰাজনীতি কৰিব লৈছে আজি গুণাহুতিৰ মূল প্ৰাণ কেন্দ্ৰ হৈছে আপোনাৰ এই পানৈ জংকী য'ত আমি স্থানত আছোঁ পানৈ জংকী ক্ষেত্ৰ বুলি যিখন আছে ইয়াৰ সন্মুখতে আছে গুণাহুতি হায়াৰ ছেকেণ্ডেৰী কলেজ আছে মিৰিজুৰি আপোনাৰ কলেজ আছে কিন্তু এক দুষ্ট চক্ৰই কি কৈছে আমাৰ সকলোৰে গৌৰৱ মিচিং সমাজৰ গৌৰৱ যি মিচিং সমাজে বা আমি গৌৰৱ কৰোঁ সমগ্ৰ অসমবাসী কি ভাৰতে গৌৰৱ কৰোঁ যাদৱ পায়েঙক লৈ পিনি কিন্তু এক দুষ্ট চক্ৰই কি কৰি আছে এতিয়া পানৈ জংকী ক্ষেত্ৰৰ স্থানটো সলনি কৰিবৰ কাৰণে মাজুলী বৰ্ডাৰলৈ নিবৰ কাৰণে ডাম্বুকিয়াললৈ নিবৰ কাৰণে য'ত মাজুলী বৰ্ডাৰ হয় য'ত গুণাহুতি বহুত দূৰত আপোনাৰ য'ত পানৈ জংকী তাত কোনো ইতিহাসেই নাই তালৈ নিবৰ কাৰণে কি কৈছে এক দুষ্ট চক্ৰই আপোনাৰ যাদৱ পায়েঙক মাতি পিনি আলি আই লৃগাঙৰ লগত সংগতি ৰাখি আলি আই লৃগাঙৰ লগত তেওঁলোকে সংগতি ৰাখি পিনি এই যাদৱ পায়েঙক মাতি পিনি তাত প্ৰায় 800 বিঘা মাটি এই গছপুলি ৰোপণ কৰি পিনি পানৈ জংকী ক্ষেত্ৰতো তালৈ ডাইভাৰ্ট কৰিব বিচাৰিছে মানে এক বিশাল ষড়যন্ত্ৰ আৰু আমি গম পাইছোঁ এই ক্ষেত্ৰত কিছু কংগ্ৰেছী নেতাও জড়িত আছে মানে এনেকুৱা ৰাজনীতি হৈ গ'ল চাওক ৰাজনীতি কৰিছে কৰক কিন্তু এনেকুৱা ৰাজনীতি আপোনালোকে নকৰিব যে যি আমাৰ ভূমিপুত্ৰ মিচিংসকলৰ যি স্বাভিমান পানৈ জংকী গুণাহুতি যি আমাৰ প্ৰাণ কেন্দ্ৰ সেই প্ৰাণ কেন্দ্ৰৰ পৰা আপোনালোকে যাদৱ পায়েঙক কিয় ব্যৱহাৰ কৰিছে আমি পানৈ জংকী সমিতিৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ যে আজি ডাম্বুকিয়ালত গছ ৰুইছে আমি আদৰণি জনাইছোঁ যাদৱ পায়েং আহিছে আমি আদৰণি জনাইছোঁ কিন্তু যাদৱ পায়েঙক লগত তেওঁক যাদৱ পায়েঙক মুহুৰা বনাই পিনি যে যাদৱ পায়েং আহিব গছ পুলি ৰুব কিন্তু তাত পানৈ জংকী ক্ষেত্ৰ বুলি আকৌ সেই গছ স্থানতেই মাটি দখল কৰি পিনি মানে এটা বিভ্ৰান্তি মিচিং সমাজৰ মাজত গুণাহাটীৰ মাজত এটা বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে সেয়েহে যাদৱ পায়েং ছাৰলৈ আমাৰ অনুৰোধ যে ছাৰ আপোনাক লৈ আমি যথেষ্ট গৌৰৱ কৰোঁ গুণাহাটীবাসী ৰাইজ মিচিং সমগ্ৰ ভাৰতবৰ্ষতে গৌৰৱ কৰে যিটো তাত এতিয়া যি আলি আই লৃগাঙত আপোনাক লৈ গছপুলি ৰোৱাৰ যিটো পৰিকল্পনা সেই আচলতে এক চক্ৰান্ত আপুনি গছপুলি ৰুব ভাল কথা কিন্তু সেই লগতে যে তেওঁ পানৈ জংকী ক্ষেত্ৰতো জেগাটো ডাইভাৰ্ট কৰিব বিচাৰিছে আপুনি ইয়াৰ ওপৰত বিবেচনা কৰিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ আমি এতিয়া আছোঁ গুণাহাটী পানৈ জংকী ক্ষেত্ৰই ভূমিত যিটো স্থান গুণাহাটী পানৈ জংকী ক্ষেত্ৰ দিয়া হৈছে এই স্থানতে আমি সকলোৱে উপস্থিত আছোঁ এই চেগতে আপোনালোক এই নিউজ সকলো চেনেললৈকে আমি আমাৰ তৰফৰ পৰা এই পানৈ জংকী ক্ষেত্ৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ আলি আই লৃগাঙলৈও আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা জনাইছোঁ আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে পানৈ জংকী মিৰিজীয়ৰীৰ দেশ পানৈ জংকী এই মিৰিজীয়ৰী দেশক লৈ আমাৰ বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল গুণাহাটী এই গুণাহাটী প্ৰসিদ্ধ অঞ্চল গুণাহাটীতে মিৰিজীয়ৰীৰ জন্ম হৈছিল প্ৰায় 1700-1800 চনত এই মিৰিজীয়ৰী যিটো পানৈ জংকী যিটো যাক কোৱা হয় পানৈ জংকী বুলি এই পানৈ জংকীক লৈ পেলাই মিৰিজীয়ৰী উপন্যাসখন ৰচনা কৰা হৈছিল এই স্থানতে বিশেষকৈ আমাৰ যিগৰাকী এই পানৈ ইয়াতে জন্ম হৈছিল আমাৰ যিটো এই গুণাহাটীৰ এই পাৰে সোৱণশিৰি পাৰত তেতিয়া আমাৰ এই গুণাহাটী ছাইডটো তাতে আছিলে এই সোৱণশিৰি পাৰতে তাৰপৰা গৰাই কহাই আনি 1950 চনত যেতিয়া বৰ ভূমিকম্প হৈছিল এই 1950 চনৰ বৰ ভূমিকম্পত প্ৰবল গৰাখহনীয়াৰ বানপানীৰ কবলত পৰি পেলাই আমি তাৰ পৰা ইয়ালৈকে প্ৰায় অলপ মানে 1.5 কিলোমিটাৰ পশ্চিম দিশলৈ গতি কৰি আহিছে ৰাইজে এই গৰাখহনীয়াত মানে তাত থাকিব নোৱাৰি পেলাই এতিয়া ইয়াতে আছে পানৈৰ যিটো পৰিয়াল ইয়াতে আমাৰ এই জেগাতে আছে এই বাগমৰাত এতিয়া পানৈৰ পৰিয়ালো আছে গতিকে আমাৰ এই গুণাহাটীত যিটো কেন্দ্ৰ গুণাহাটী তিনিআলি কেন্দ্ৰ এই গুণাহাটী তিনিআলি কেন্দ্ৰখনক ধৰি এই গুণাহাটী গ্ৰাম পঞ্চায়তটো গঠন কৰা হৈছে ইয়াতে মূল কেন্দ্ৰবিন্দু আৰু এই কেন্দ্ৰবিন্দুটো বৰ্তমান ইয়াতে গুণাহাটী হায়াৰ ছেকেণ্ডাৰী স্কুলখনো ইয়াতে আছে গুণাহাটী মিৰিজীয়ৰী
কলেজ মহাবিদ্যালয় কোনো ইয়াতে আছে গুণাৱতী মিৰিজীয়ৰী যিটো উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখনো ইয়াতে আছে তাৰমানে পানৈৰ নামত যিখিনি আছে এইখিনি গোটেইখিনি ইয়াতে আছে গতিকে এতিয়া এই পানৈ জংকীৰ নামটোক লৈ বা পানৈ জংকীৰ ক্ষেত্ৰক লৈ পেলাই পানৈ জংকীৰ স্থানক লৈ বহুত জেগাত এইটো মানে স্থানটো ডাইভাৰ্ট কৰিবলৈ কিছুমান মানুহে কৰি আছে গম পাইছোঁ আমি আগতেই চাই আছোঁ চাউলোৱাটো মানে ৰাধীনৰ দিনতো তাতে মানে পানৈ জংকী ক্ষেত্ৰৰ নাম দি পেলাই তেওঁ বসন্ত উৎসৱত অনুষ্ঠিত কৰা দেখা গৈছিল কিন্তু আমাৰ যদি এই নিৰ্দিষ্ট জেগাত য'ত পানীৰ তেজ বা পানৈ জংকীৰ য'ত তেজ বিজড়িত পানৈ আৰু জংকীৰ য'ত জন্মস্থান এই জন্মস্থানতে আজিলৈকে আমি একো কৰিব পৰা নাই গতিকে আমি আমাৰ তৰফৰ পৰা এহতীয়াকৈ হ'লেও অসম চৰকাৰকো ইয়াৰ পৰাই আমি জনাব বিচাৰিছোঁ যে পানৈ জংকীৰ নামত যিটো জেগাত যিটো স্থানত এতিয়া আমি আছোঁ এই জেগাতে চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰিলে নিশ্চিতভাৱে গুৱাহাটীবাসী ৰাইজৰো গৌৰৱ হ'ব পানৈ জংকী আজি 100 বছৰ 200 বছৰ 300 বছৰ য'ত হৈছে এই পানৈ জংকীও মানে নিশ্চিতভাৱে তেওঁলোকে ক'ৰবাত মানে থাকিলেও তেওঁলোক নিশ্চিতভাৱে তেওঁলোকৰ নামত যদি এইখিনি আঁচনি উচৰ্গা কৰে তেতিয়াহ'লে তেওঁলোকে মানে স্বৰ্গগামী হোৱাৰ মানে আশাৰ পথত তেওঁলোকে ৰৈ আছে বুলি আমাৰ ধাৰণা গতিকে আমি গুৱাহাটীবাসী ৰাইজ হয় বা আমাৰ গুৱাহাটী ক্ষেত্ৰ পানৈ জংকী ক্ষেত্ৰ সমিতি পালৰ পৰা আজি সকলো ৰাইজৰ লগতে এই যিটো এই স্থান এই পানৈ জংকী যিটো স্থান এই পানৈ জংকী স্থানক লৈ কোনেও ক'তো মানে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিব নালাগে বুলি আমি আমাৰ তৰফৰ পৰা দাবী জনাইছোঁ মই মানে গুৱাহাটী এই পানৈ জংকী ক্ষেত্ৰৰ সমিতিৰ উদ্যোগত এইটোৱে ক'ব বিচাৰিম যে পানৈ জংকীক লৈ পেলাই যিবিলাক মুষ্টিমীয় মানুহবিলাকে যিটো ষড়যন্ত্ৰ কৰি আছে মানে সিহঁতৰ মানে নিজৰ ব্যক্তিগত মুনাফা আদায় কৰিবৰ কাৰণে কৰি আছে পদ্মশ্ৰী যাদৱ পায়েঙক লৈ পেলাই 1000 গছপুলি ৰুব আমি ৱেলকাম কিন্তু এটাই কথা এই পানৈ জংকীক লৈ পেলাই পানৈ জংকী ক্ষেত্ৰক লৈ পেলাই যিটো জেগাত গছপুলি ৰোপণ কৰিব এইটো জেগাত একচুৱেলি পানৈ জংকী ক্ষেত্ৰ নহয় এইটো মানে নদী এখন আছিলে নদীয়ে এতিয়া হেৰি অলপ মানে গৰাক কহাই পেলাই হেৰি হৈ গ'ল তাতে ৰুব এইটো পানী চানী হ'ব বাৰিষা হ'লে পানী হ'ব গছপুলি মৰি যাব এইটো জেগাত পানৈ জংকীৰ নামটো লৈ পেলাই যাদৱ পায়েঙক একচুৱেলি ব্যৱহাৰ কৰিব বিচাৰিছে কিন্তু আমি এইটো ইয়াৰ পৰা মূল গুৱাহাটী প্ৰাণকেন্দ্ৰৰ পৰা আমি কোনো পধ্যে পানৈ জংকী হস্তান্তৰ কৰিবলৈ দিব নোৱাৰোঁ চৰকাৰক মই এইটোৱে দাবী জনাম যে গুণাসুতি য'ত প্ৰাণকেন্দ্ৰ ইয়াতে মিৰিজীয়ৰী প্ৰাণকেন্দ্ৰতে পানৈ জংকীৰ ক্ষেত্ৰ স্থাপন হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত